নেনাবা এইখিনিতে মই এটা প্ৰশ্ন সুধিব বিচাৰিছো আপোনাক যেহেতু আপোনাৰ ইমান এক্সপেৰিয়েন্স আছে লগতে ইমানখিনি টাইটেলো আপুনি জিকিছে আমাৰ মানুহৰ মাজত এটা ভুল কনসেপ্ট সোমাই আছে মূৰত লাইক weight training কৰিলে আমাৰ weight loss নহয় এটো হসা নে মিছা হয় এটো বহুত ডাঙৰ এটা মানুহৰ মাজত কনফিউজন আছে বহুতৰে এটো প্ৰশ্ন কৰে মুক খুধে এনেকুৱা টাইপৰ প্ৰশ্ন বিশেষকে আমাৰ ফিমেলৰ মাজত এইটো কনফিউজন আছে যে weight training কৰিলে বডিটো বডি বিল্ডাৰ টাইপ হৈ যাব কিন্তু এনেকুৱা নহয় বডি বিল্ডিং টু হল বহুত ওপৰৰ লেভেলৰ খেল হেতু মই কবলৈ নাযাও আমি কাৰ্ডিঅৰ লগতে ফেট লছ বা weight lossৰ কাৰণে আমি weight training কৰাটো অতি প্ৰয়োজনীয় কাৰণ সহজ অৰ্থত কবলৈ গলে weight training কৰিলে আমাৰ weight বা fat loss হোৱাৰ লগতে বডিটো টনিং হয় নমস্কাৰ যেহেতু নেনাবাই অলৰেডি কৈ গল যে আমাৰ মানুহৰ মাজত এটা কমন প্ৰশ্ন বা কমন কনফিউজন যে weight training কৰিলে weight loss নহয় ফিমেলৰ ক্ষেত্ৰত হক বা মেলৰ ক্ষেত্ৰত weight loss নহয় এটো একদম সবতছে ডাঙৰ ভুল ধাৰণা কাৰণ মাসল ট্ৰেইনিং বা weight training টো কিমানে ইম্পৰ্টেন্ট হি প্ৰসেছটোত আপোনালোকে ভালদৰে গম পাব কাৰণ আমাৰ বডিত যিবোৰ আছে মাসলস এই মাসল ফাইবাৰবোৰ যদি ডেভেলপ নহয় এই মাসল ফাইবাৰবিলাক ডেভেলপ নহলে আমি যিবোৰ খাদ্য খাওঁ এই খাদ্যবোৰ কোনে ব্যৱহাৰ কৰিব মসকু নাক কান হাড্ডি তেওঁলোকেটো ব্যৱহাৰ নকৰে তো আমি যিমানে আমাৰ মাসল ফাইবাৰ বা মাসলটো আমি ষ্ট্ৰং কৰিম বা মাসল ডেভেলপ কৰিম হিমানে আমাৰ এনাৰ্জি ইউটিলাইজেশন ক্যাপাসিটিটো বাঢ়িব সো হেতুৰ কাৰণে সহজ সৰল ভাবে মই আপোনালোকক কৈছো যে weight training খুবেই দৰকাৰ weight lossৰ কাৰণে কাৰ্ডিঅটো কৰিবই লাগিব তো এইখিনিতে আৰু এটা কথা মই ক'ব বিচাৰিছো যে আমি যিমানখিনি এনাৰ্জি ব্যৱহাৰ কৰিম আমি এনাৰ্জি ব্যৱহাৰ কৰিলেহে আমাৰ weight loss হ'ব এক্সাৰসাইজৰ ক্ষেত্ৰত কিন্তু খোৱা লোৱাৰ ক্ষেত্ৰত যদি মই ক'ব যাও খোৱা লোৱাৰ ক্ষেত্ৰত হলে আপোনালোকে ক্যালোৰিজটো ডেফিসিট কৰিব লাগিব weight lossৰ কাৰণে তো সেই কাৰণে সকলোবোৰ বস্তু একলগ হৈ আছে সেই গুটেইখিনি বস্তু যদি 100% আপোনালোকে মেইনটেইন কৰে বা 100% ফলো কৰে তেতিয়াহে আপোনালোকে 100% ৰিজাল্টটো পাব ধৰিলো এক্সাৰসাইজ আপুনি 100% দিছে আপুনি ডায়েট আপুনি 70% দিছে আৰু বাকিবোৰ আপুনি ভালদৰে দিয়া নাই লাইক ৰেষ্ট হক পানী খোৱা নাই ভালদৰে তো তেতিয়াও আপোনালোকে 100% ৰিজাল্টটো নাপাব তো সেইখিনিতে মই ক'ব বিচাৰিছো যে যদি 100% ৰিজাল্ট আছে ফ্ৰম এভৰি সাইড আমাৰ ট্ৰেইনাৰৰ ফালৰ পৰা আমি যিখিনি কৰিব লাগে আমি কৰিম বা আপোনালোকৰ ফালৰ পৰা যিখিনি এফৰ্ট দিব লাগে সেইখিনি আপোনালোকে দিব লাগিব বা আপোনালোকে কৰিব লাগিব সেইখিনিও বহুত মেটাৰ কৰে সো আ কাইন্ডলি ৰিকুৱেষ্ট সকলোৱে যাতে এটো ফলো কৰিব মাসল ট্ৰেইনিং কিমান ইম্পৰ্টেন্ট আৰু ডায়েটটো লগতে কিমান ইম্পৰ্টেন্ট হেতু আমি নেক্সট ভিডিঅত আপোনালোকক ক'বলৈ চেষ্টা কৰিম থ্যাংক ইউ